চৰাইদেউৰ মঞ্জুশ্ৰী চাহ বাগিচাত পৰিত্যক্ত অৱস্থাত নৱজাতক উদ্ধাৰ। চৰাইদেউৰ মঞ্জুশ্ৰীত সংঘটিত হল মানৱতাক লজ্জানত কৰা এই ঘটনা। জীৱশ্ৰেষ্ঠ মানৱক লজ্জিত কৰা কোনোৱে এই কাণ্ড সংঘটিত কৰি পেলাই থৈ যায় দেৱক শিশুটি। সোণাৰীৰ কাষৰীয়া মঞ্জুশ্ৰী চাহ বাগিচাত এটা নৱজাতক উদ্ধাৰ কৰা হৈছে। অসম নাগালেণ্ডৰ সীমান্তত অৱস্থিত বাগিচাখনৰ লাহদৈগড় 29 নম্বৰ জেং লাইনত এখন নদীৰ কাষত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে কন্যা সন্তানটি। স্থানীয় লোকে নৱজাতকটোক দেখা পাই মঞ্জুশ্ৰী চাহ বাগিচাৰ চিকিৎসালয়ত খবৰ দিয়াত বাগিচাৰ স্বাস্থ্য কৰ্মীয়ে এগৰাকী আশা কৰ্মীৰ সহযোগত নৱজাতকটিক উদ্ধাৰ কৰি আৰক্ষী আৰু চাইল্ড লাইনত খবৰ দিয়াৰ পিছত ততাতৈয়াকৈ চৰাইদেউ অসামৰিক চিকিৎসালয়লৈ আনে। নৱজাতক শিশুটিৰ অৱস্থা সংকটজনক হোৱাত প্ৰাথমিক চিকিৎসালয়ত নিশা 108 মৃত্যুঞ্জয় সেৱাৰ যোগেদি ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। আমাৰ চৰাইদেউ জিলা যি চাইল্ড হেল্পলাইন আছে, তো চাইল্ড হেল্পলাইনৰ আপোনাৰ 1098ত আপোনাৰ মঞ্জুশ্ৰী চাহ বাগিচাৰ পৰা এগৰাকী মহিলাই ফোন কৰি জনালে যে তাত এটা নদী কিনাৰত এটি এবাণ্ডেন নিউবৰ্ণ বেবী তাত পৰি আছে। এই খবৰ পাই আমি লগে লগে স্থানীয় তাৰ চাহ বাগিচাৰ যি মেনেজমেণ্ট আছে, মেনেজমেণ্টৰ লগত আমি যোগাযোগ কৰিলোঁ। মেনেজমেণ্টে লগে লগে স্থানীয় যি চাহ বাগিচাৰ চিকিৎসালয় আছে, চিকিৎসালয়ত শিশুটিক লগে লগে লৈ অহা হয়। লৈ অহাৰ পাছত প্ৰাথমিক চিকিৎসা কৰাৰ পাছত আমাৰ চৰাইদেউ যি চিভিল হস্পিটেল আছে, তাতে আপোনাৰ বৰ্তমান প্ৰাথমিক চিকিৎসাৰ কাৰণে ট্ৰিটমেণ্ট কৰি থকা হৈছে। আৰু বৰ্তমান এতিয়া শিশুটোৰ কণ্ডিশ্যন ডক্টৰে কোৱা মতে খুব ঠিক নহয়, বিশেষকৈ ৱেইটটো যথেষ্ট কম, 1 কেজি 50 গ্ৰাম আছে। তো সেয়েহে আমাক এই চিকিৎসালয়ৰ পৰা পৰামৰ্শ দিছে ডক্টৰে যে খুব সোনকালে আমাৰ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব লাগে আৰু শিশুটিও যাতে উশাহ নিশাহ লোৱাত যিহেতু কষ্ট হৈছে, সেইকাৰণে এই শিশুটোক যিখিনি তাৰ কেয়াৰ এণ্ড প্ৰটেকশ্যন লাগে বা যিখিনি ট্ৰিটমেণ্ট দৰকাৰ হয়, এইখিনিৰ কাৰণে আপোনাৰ উন্নত চিকিৎসা কৰিবৰ কাৰণে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে আৰু আমি বৰ্তমান যো জা কৰি থকা হৈছে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।